পবিত্ৰ মেডাম-মে-ফি এই উপলক্ষে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত তেওঁলোকে উদযাপন কৰিছে পবিত্ৰ মেডাম-মে-ফি। ৰাজ্যজুৰি আজি উদযাপন কৰিছে পবিত্ৰ মেডাম-মে-ফি আৰু সমান্তৰালকৈ তেওঁ আটাচো উদযাপন কৰিছে পবিত্ৰ মেডাম-মে-ফি। তেওঁলোকৰ উপৰি পুৰুষক স্মৰণ কৰি আজি তেওঁলোকে আশীষ লৈছে, তেওঁলোকক স্মৰণ কৰি তেওঁলোকে পূজা অৰ্চনা কৰিছে আৰু তেওঁলোকৰ আজি এই অনুষ্ঠানত ইতিমধ্যে নৱনিযুক্ত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত ইতিমধ্যে তেওঁ উপস্থিত হৈ তেওঁলোকৰ পূজা সেৱাত তেওঁ ভাগ লৈ আশীষ ল'লে আৰু তেওঁলোকৰ কাৰ্যসূচী আজি কেনেকুৱা ধৰণৰ, যিহেতু তেওঁলোকৰ কৰ্মকৰ্তাসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। পোনে পোনে তেওঁলোকৰ কাষলৈ যাম আমি। প্ৰথম কথা ক'বলৈ গ'লে আজি পবিত্ৰ মেডাম-মে-ফি আহোম জনগোষ্ঠীটো আটাইতকৈ মহৎ বুলি ক'ব লাগিব, কাৰণ কেলৈ এইটো আমাৰ মহত্বপূৰ্ণ এটা অনুষ্ঠান আৰু এই অনুষ্ঠানটো আজি আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আমি অনুষ্ঠিত কৰিছোঁ। প্ৰথমে আমাৰ ফ্লেগ হোষ্টিং হৈ গৈছে, মৈদাম তৰ্পণ হৈ গৈছে, শ্বহীদ ডিম্বেশ্বৰ গগৈ প্ৰতিচ্ছবিত মাল্যাৰ্পণ হৈছে। ইয়াৰ পাছতে আমাৰ মাংগলিক অনুষ্ঠান আমাৰ মেডাম-মে-ফি ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ মৌলুকসকলে আমাৰ মেডাম-মে-ফি আয়োজন কৰিছে। ইয়াৰ পাছতে আমাৰ মাজত এতিয়া উপস্থিত হৈ গৈছে আমাৰ পাৰ্থসাৰথী মহন্ত ছাৰ, আপোনালোকে দেখিছে নিশ্চয়। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত হ'বহি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। তাৰ পাছতে আমাৰ ইয়াতে প্ৰীতি ভোজ আয়োজন কৰা হৈছে। আমাৰ মেডাম-মে-ফি আজি কাৰ্যসূচীখিনি ইমানেই। আচলতে আজি বুলিয়ে নহয়, এইটোতো যেতিয়া অসমলৈ প্ৰথম ডাঙৰ টীম এটা আহিছিলে চাইনাৰ পৰা, এতিয়া চাইনা আগততো হেৰি আছিলে, গতিকে তেওঁলোকে যেতিয়া চাওলুং চুকাফাৰ লগত আহিছিলে তেতিয়াৰ পৰা এইটো নিয়ম চলি আছে। তাতকৈ আগৰ পৰাও কিছুমান নীতি নিয়ম চলি আছে আমাৰ টাই আহোমবিলাকৰ নহয়, অসমত আহিহে আহোম হ'ল, কিন্তু একচুৱেলি আমি টাইলুং টাইখামৰ এইবোৰ আগৰ পৰাই নীতি আছে, এইবোৰ আগৰ পৰাই আছে যে সেই চকলং বিয়া পতা, মেডাম-মে-ফি কৰা, মানে পৰিপুৰুষক তৰ্পণ কৰা, এইবোৰতো এতিয়া নহয়, অতীজৰ পৰাই চলি আহিছে। কিন্তু অসমলৈ যেতিয়া এই এটা আহিছিল প্ৰথম আমাৰ চাওলুং চুকাফা, তেওঁলোকৰ দিনৰ পৰাই অসমত চলি আছে। অসমত এই টাই আহোমখিনি মানে টাইলুং টাইখাম মানুহখিনি আহি মানে অসমত টাই আহোম হ'ল। গতিকে তেওঁলোকে পাতি আছে এই 200 বছৰ যেতিয়া ৰাজকীয় শাসন যেতিয়া অসমৰ যেতিয়া নাইকিয়া হ'ল, 200 বছৰ মানে নিষ্ক্ৰিয় হৈ থাকিলে, 200 বছৰ হৈ থাকিলে, ৰজাও গ'ল, ৰাইজো মানে পানীত হাঁহ নচৰা অৱস্থা হ'ল। তাৰপিছতে 200 বছৰমান ষ্টপ হৈ থাকিলে, তাৰপিছতে লাহে লাহে এই মেডাম-মে-ফি, এৰিকখন এইবিলাক মানে পুনৰ প্ৰচাৰ হ'বলৈ ধৰিলে। এই পুথিবিলাক আচলতে যেতিয়া আহিছিল চাওলুং চুকাফাই, তেওঁৰ লগত অহা পুৰোহিতসকলে এই পুথিবিলাক মানে টাই ভাষাত লিখি আনিছিলে। গতিকে লাহে লাহে আমাৰ টাই ভাষা মানুহবিলাকৰ চৰ্চা নোহোৱা হ'ল, অসমত আহি অসমীয়া হৈ গ'ল। গতিকে এই টাই ভাষাটো পুনৰ কিছুমান যিবিলাকে জানে তেওঁলোকে মানে কি কৰিলে, এইটো কিছুমান অসমীয়ালৈ অনুবাদ কৰিলে, বিভিন্ন পুথি পাজি উলিয়ালে, স্মৰণিকাবিলাকত প্ৰকাশ হ'ল। তেতিয়া মানে এই টাই আহোমবিলাকে কি হ'ল, যিবিলাকে গম পোৱা নাছিলে সেইবিলাকে গম পোৱা হ'ল। তেতিয়াৰ পৰা এই মেডাম-মে-ফিটো চলি আছে। মেডাম-মে-ফিৰ অৰ্থ হ'ল মানে উপৰিপুৰুষক তৰ্পণ কৰা। উপৰিপুৰুষক তৰ্পণ এইকাৰণেই কৰে যে আমাৰ দ্বিতীয় জন্ম আমাৰ বুলি হ'ব বুলি কথা নাই। এইবাৰ আমি মৃত্যু হ'ম, মৃত্যু হোৱাৰ পাছত যে মই আকৌ কিবা জন্ম ল'ম তেনেকুৱা কথা নাই। আমাৰ হেৰিত আছে, ধৰ্মৰ মতে আছে যে মানুহ মৰিলে দাম হোৱা বুলি কয়। দাম হ'লে মানে এটা সময়ত গৈ 14 পুৰুষ যেতিয়া ক্ৰছ কৰিব, এতিয়া মোৰ আগৰ পুৰুষখিনি 1 নম্বৰ পুৰুষ, তেনেকৈ 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, এনেকৈ কৰি 14 পুৰুষ আছে। এই 14 পুৰুষ যেতিয়া অতিক্ৰম কৰিব, এই 14 পুৰুষ অতিক্ৰম কৰাৰ পাছত তেওঁলোকে মানে ফ্ৰী হ'বগৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।